ৰঙালী বিহুৰ আনন্দ উৎসাহৰ মাজতে এটা ভাল লগা খবৰ লৈ আহিছোঁ। সেয়া হৈছে সদ্য ঘোষিত CBSEৰ 10ম শ্ৰেণীৰ ফলাফলত উজ্বলি উঠিল শিৱসাগৰৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ দিব্যাংকুৰ ৰবি দত্ত। দিব্যাংকুৰ ৰবি দত্ত বৰ্তমান মোৰ কাষত আছে। এই ছাত্ৰগৰাকীয়ে কালি ঘোষণা কৰা CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত 99.80% নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ভাল লগা খবৰ যে অসমৰ ভিতৰতে তেওঁৰ নম্বৰ সৰ্বাধিক। 1 নম্বৰ মাত্ৰ তেওঁ লাভ নকৰিলে আৰু সেই 1 নম্বৰ লাভ কৰা হ'লে তেওঁৰ মুঠ প্ৰাপ্ত নম্বৰৰ শতাংশ হ'লহেঁতেন 100%। আৰু তেওঁৰ পিতৃ মাতৃ হৈছে গৌৰৱী পিতৃ মাতৃৰ নাম মই কৈছোঁ বিতুপন দত্ত দেউতাকৰ নাম আৰু মাকৰ নাম অঞ্জলিমা গগৈ। মই পোনপ্ৰথমে তোমাক অভিনন্দন জনাইছোঁ। ধন্যবাদ। কেনেকুৱা লাগিছে? মোৰ আজি বহুত ভাল লাগিছে। ইমান পাম বুলি আশা কৰা নাছিলোঁ। পঢ়িছিলোঁ বাৰু, কিন্তু ইমান পাম বুলিও আশা কৰা নাছিলোঁ। সেইকাৰণে বহুত ভাল লাগিছে। মা দেউতাও বহুত সুখী। হয়, কেনেধৰণে পঢ়া শুনা কৰিছিলা? মই নিয়মীয়াকৈ পঢ়া শুনা কৰিছিলোঁ। যিখিনি ছাৰ বাইদেউহঁতে স্কুলত সদায় পঢ়াই দিছিলে সেইখিনিয়ে আকৌ ঘৰত আহি পঢ়িছিলোঁ। তেনেকৈ বেলেগকৈ একো পঢ়া নাই। আগলৈ কি কৰাৰ ইচ্ছা? মই আমাৰ কেন্দ্ৰীয় বিদ্যালয়তে ছায়েন্স ল'ম। তাত মই 11-12 তাতে পঢ়িম আৰু ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম। কোনটো বিষয়ত কিমান নম্বৰ লাভ কৰিছা? মই ছ'চিয়েলত 100, ছায়েন্সত 100, মেথছত 100 আৰু কৃত্ৰিম বুদ্ধিমত্তা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত 100, ইংলিছত 99 আৰু হিন্দীত 97, কিন্তু আমাৰ বেষ্ট অফ 5 ধৰে সেইকাৰণে মোৰ পাৰ্চেণ্টেজ হ'ল 99.8। হয়, এই যি কৃত্ৰিম বুদ্ধিমত্তা এই বিষয়টো বৰ্তমান সৰ্বাধিক চৰ্চিত হৈ আছে। এইটো দিশত তুমি কেনেধৰণে আগবাঢ়িছা? আমাৰ স্কুলত ছাৰ বাইদেউহঁতে পঢ়াই দিছিলে। আমাৰ ছাৰজন এতিয়া সুৰজ লিম্বু ছাৰ আছিলে, তেওঁ বহুত ভালকৈ পঢ়াইছিলে লাষ্টত। আৰু ছালমা মেম আছিলে, তেওঁ নিজে মোবাইল বা এনেধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰা নেকি? হয়, কৰোঁ। ভালদৰে কৰিছা? ভালদৰে কৰিছোঁ। হয়, মই তেখেতৰ মাতৃ আছে এগৰাকী শিক্ষয়িত্ৰী। পোনপ্ৰথমে অভিনন্দন জনাইছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। নিউজ অসম আপোনাৰ এতিয়া এই ফলাফল লাভ কৰি কেনেকুৱা লাগে? মই এই ফলাফল লাভ কৰি অতিকে সুখী হৈছোঁ। ইমান ভবা নাছিলোঁ, তথাপিও ৰিজাল্টটো পোৱাৰ পাছত মানে ভাল লাগিছে। হয়, কেনেধৰণে আপোনাৰ সন্তানক লৈ গৈছে আগুৱাই? এৰি দিয়া নাই, সৰুৰ পৰা লগতে ৰাখিছোঁ। টিউচনলৈও নিছোঁ, স্কুললৈও নিছোঁ, চব সময়তে নিজৰ কাষতে ৰাখিছোঁ। আৰু আগবাঢ়ি যাবলৈ মাকেও যথেষ্ট সহায় কৰিছে, টিচাৰখিনিয়েও কৰিছে আৰু টিউচন টিচাৰ তেখেতেও বহুতখিনি সহায় কৰিছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এয়া পিতৃ মাতৃ। আৰু মই পুনৰ কৈছোঁ যে দিব্যাংকু ৰবি দত্তই সদ্য ঘোষিত CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাত তেওঁ 99.80% লাভ কৰি শিৱসাগৰ তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।